তেন্তেনেত মই এনেই ফূৰ্তিত আছোঁ। মোৰ আচলতে ফূৰ্তি কৰিবলগীয়া একো কাৰণেই নাই। মই পাৰ্চেল এটা দিছিলোঁ, আজি আহি গ'ল। এতিয়া খোলোঁ। এই পাৰ্চেলটো আচলতে মোৰ কাৰণে নহয়, মোৰ মায়ে দিবলৈ দিছিল। পে'মেণ্টটো মায়ে কৰি দিছিল আৰু এই কাপোৰযোৰ মোৰ মাৰ ঘৰলৈ যাব। ইয়াত এযোৰ কাপোৰ আছে। এই কাপোৰযোৰ মই অফাৰত পাইছিলোঁ, মানে অফাৰ দি আছিল তেওঁলোকে। মাক ফোন কৰি ক'লোঁ বোলো কি কৰে, লৈ থৈ দিয়ে নেকি, ভগৱানৰ নাম লৈ খুলিছোঁ দেই, কাৰণ কাপোৰযোৰ যদি ভিতৰত বেয়া ওলায় মই ঘৰত গৈ পেলাই একদম মানে মাৰ পৰা ভালকৈ গালি শুনিব লাগিব। আৰু কিমান গালি শুনিম আৰু বৰ্ণনা দিব নোৱাৰোঁ। ইয়াৰ দোকানখনৰ নাম লিখা আছে ফেশ্বন হাট। তাৰপিছত এইখন দোকান আছে গুৱাহাটীত, আৰু ইয়াত তেওঁলোকে লিখি দিছে মানে অসমীয়া সাজপাৰ, পাট মুগা, জাপি গামোচা, শৰাই, অসমীয়া খাদ্য সম্ভাৰ, সাজপাৰ, বিয়াৰ মানে সকলো পোৱা যাব। আৰু তেওঁলোকৰ 2টা কণ্টেক্ট নাম্বাৰো দিছে। এওঁলোকৰ দোকান 2খন আছে মই জনাত, এখন ৰঙিয়া আৰু এখন গুৱাহাটী। আৰু এইযোৰ কাপোৰ, এই কাপোৰযোৰ পচন্দ কৰিছে মোৰ মায়ে। মোৰ মায়ে হালধীয়া ৰংটো অলপ ভাল পায় মানে বেছিকৈ, মই ইমান ভাল নাপাওঁ। মাৰ পচন্দ আৰু অৰ্ডাৰ দি দিছোঁ, অফাৰত পালোঁ যিহেতু। 3টা ৰং দেখাইছিল, এটা হ'ল এইটো হালধীয়া, আৰু এটা হ'ল ৰাণী পিংক, আৰু এটা হ'ল মানে ভাটৌ ৰং, পেৰট ৰংটো মই ইমান পচন্দ নকৰোঁ, সেইটো কাৰণে মই সেইযোৰ কাপোৰ মানে নাচালোঁৱেই। ৰাণী পিংকটো ভাল লাগিছিল, কিন্তু মায়ে বোলে নালাগে, হালধীয়াটো ল, সেইটোৱে মানে এই হালধীয়া ৰংটোৱে সদায় মানুহৰ মুখখন উজ্জ্বল কৰি ৰাখে বুলি ক'লে। তাৰপিছত এতিয়া মই খুলি পেলাই অলপ দেখাই দিলোঁ, আপোনালোকে চাব দেই, আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। কাপোৰযোৰৰ ভিতৰৰ ফুলখিনি বহুত ধুনীয়া, পিটপিটীয়া। আৰু এইটো হ'ল ব্লাউজৰ পিচটো। এই কাপোৰযোৰ মায়ে মানে লৈছে তুলনি বিয়াত এজনী ছোৱালীক গিফ্ট দিবৰ কাৰণে। আৰু তুলনি বিয়াৰ ছোৱালীবিলাকক ইমান দামী কাপোৰ দি লাভ নাই, কাৰণ সেইবোৰ কাপোৰ মানে কি 2 বছৰমানৰ পিছত আৰু পিন্ধিব নোৱাৰি, আৰু ফুলবোৰ চেঞ্জ হৈ যাব, নতুন ডিজাইনৰ ওলাব, সেইবোৰ মানে ভাজতে ফাটিব, বাকচতে থাকি যাব। যেনেকৈ মোৰ থাকি গ'ল 2যোৰ কাপোৰ। মায়ে মাজে মাজে মেখেলাখন পিন্ধে স্কুলত কেতিয়াবা। এইখন হ'ল চাদৰখন। কাপোৰযোৰ পাতল, পিন্ধি আৰাম পাব। মানে সৰু ছোৱালীবিলাকৰ কি হয়, বেছি গধুৰ আৰু ডাঠ কাপোৰ পিন্ধাবলৈ অসুবিধা হয়। এই কাপোৰযোৰ মানে যথেষ্ট পাতল হয়। পিছে কেনেকুৱা লাগিছে জনাবচোন।